জিএনআৰচি হস্পিটেলৰ উদ্যোগত গুৱাহাটীৰ নেটফি হাউচত উত্তৰ পূবৰ প্ৰথমটো কোৱালিটি কনক্লেভ 2026 কনচৰ্টিয়াম অফ এক্ৰেডিটেড হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যন আৰু এছ'চিয়েশ্যন অফ হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত হয় এই কোৱালিটি কনক্লেভ। স্বাস্থ্যসেৱাৰ মানদণ্ড, ৰোগীৰ সুৰক্ষা, চিকিৎসাৰ গুণগত মানৰ বিশেষজ্ঞ আৰু সমাধানক লৈ আলোচনা হয় এই কনক্লেভত। এই কনক্লেভত উত্তৰ পূবৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ লগতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কেইবাগৰাকীও বিষয়ববীয়া। আমাৰ আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ বিষয় হ'ল গুণমান কোৱালিটি আৰু ইয়াত আমাৰ বিশেষকৈ আমি হস্পিটেলত য'ত ৰোগী আহে ৰোগীৰ শুশ্ৰূষাৰ ক্ষেত্ৰত যিটো গুণমান লাগে কোৱালিটি আৰু ৰোগীৰ সুৰক্ষা এই দুটা বিষয়ত আমি বিশেষকৈ খুব জোৰ দিছোঁ। কাৰণ গোটেই পৃথিৱীতে দেখা গৈছে যে কিছুমান চিকিৎসালয়বিলাকত হোৱা ভুলৰ কাৰণে বহুত ৰোগী মৃত্যুৰ মুখতো পৰে বা তেওঁলোকৰ যিটো খৰচ হয়, তেওঁলোকৰ শুশ্ৰূষাৰ যিটো খৰচ হয় এই খৰচটো বিভিন্ন ধৰণে বাঢ়ি যায়। গতিকে এতিয়া নতুন নতুন তথ্য প্ৰযুক্তি আহিছে যিবিলাকৰ সময়ত আমি ৰোগীক সুন্দৰকৈ সেৱা দিব পাৰোঁ কোনো ভুল নোহোৱাকৈ। এই বিষয়বিলাক আলোচনা কৰিবৰ কাৰণে আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা কেইবাজনো বিশেষজ্ঞক মাতি আনিছোঁ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক অনুষ্ঠান আছে চিকিৎসা অনুষ্ঠান তেওঁলোকৰো বিষয়ববীয়া আৰু এই নতুন প্ৰজন্মৰ বহুত ছাত্ৰ ছাত্ৰী বা চিকিৎসালয়ত কাম কৰা চাকৰিয়াল আহিছে। আমি এওঁলোকৰ মতৰ